কেচিয়ান কুটা কাট লাগি আছে কুটা কেচি আটান কুটা লাগি আছে কেচি আটা পাবো চিনি যাব কেচি এনেকে তালে রসি কমাই আছে জলদি দাও এই হদ দেৰ রসি আছে কোন কেচি না ভাই কোন না পালা সে ফাসিছে মানে এটা কাট রসি কিবা কৰিছে কাট না হে হৈ গৈছে ৰ মোৰ বেজিব মন নাই দিয়া আৰু হে নাই ডিঙি লাগি আছে বিয়া কৰিছে আতৰি দিয়ক না ঠাণ্ডা বতাহটো আহিব দাদা তাকে বতাহটো আহিব দিয়ক কাট দিওঁ নেকি মই এইটো বস্তুৱে নানিলোঁ কেঁচি কোনো কিছুমানে গোটেই ডিঙি ৰচি আহিছে লেবেজান হৈ পৰি গ'ল এইটো পৰি যাব তাৰ এই চিলা যে চিলা ওলত আগৰি সব কি হৈছে গৰেছ কা পিছত এতিয়া আমাৰ বন বিভাগৰ মানুহ আহিছে তোমাক দুজন আহিছে না বাইক আহিছে জীৱন আহিছ এতিয়া তেওঁলোকৰ হাতত আমি চম্ভালিছোঁ কাৰণ এই ৰছীটো লাগি আছিলে প্লাষ্টিক ৰছী এই চিলা উৰা ৰছী এই গছৰ ওপৰত বহুত দিন লাগি আছিলে এতিয়া অলপ ভেটেনেৰীত লৈ যোৱা হা ভেটেনেৰী দি পেলাই চিকিৎসা কৰা যোৱা এনেকৈ ধৰা হা এইটো তেজপুৰ চিভিল হস্পিটেলৰ ভিতৰৰ এই আঁহত জোপাতে এইটো এটা বাজ হয় এই গছত লাগি আছিলে বহুত দিন হয়তো লাগি আছিলে আজি বিকাশে দেখা পালে লগে মোক ফোন কৰিলে আহিলোঁ আহি পেলাই আমি টিঙত উঠিছোঁ টিঙত উঠি পেলাই গছৰ পৰা নমাইছোঁ নমাই পেলাই এতিয়া বৰ্তমান বন বিভাগত চন্দ্ৰাই দিছোঁ অলপ চিকিৎসাটো দিলে হ'ল কাৰণ ইয়াৰ অৱশ হৈ আছে সি আৰু ভাল হ'ব হেৰি কৰিলে ভাল কেনেকুৱা দেখিলে ভাল কাম কৰিছা হা ভাল কাম কৰিছা এইটো ভাল হ'ব যেন লাগিছে ভাল হ'ব তাৰ মেলিছে নহয় তাৰ হেৰি হৈ গৈছে এনাৰ্জি কেক পাই গৈছে আজিহে দেখা পাইছোঁ আৰু বিকাশ কোৱা বিকাশে কেনেকৈ দেখিলে ৰাতিপুৱা ডিউটি অহাৰ পিছত মোক এজনে কৈছে কি যোন মৰি আছে চালোঁ মানে আমাৰ মেলেৰিয়া দাদা এজনে চোৱাৰ লগত মই দেখিছিলোঁ চৰাইটো তাত মানে দেউকা ভাঙি যোৱাৰ নিচিনাকৈ আছে কৈছোঁ যিহেতু আপুনি ধৰক বন বিভাগৰ লগত মানে আপুনি ধৰক পশুৰ লগত যিখিনি ৰেস্কিউ কৰি থাকে সেইকাৰণে চৰকাৰ লগত মই কণ্টেক্ট কৰিলোঁ যে চৰকাৰ আহক ইয়াক উদ্ধাৰ কৰিব নহ'লেতো মৰি যাব মানে লগত আপুনি আহিলে সেইমতে যিমানখিনি পৰা আমি সহায় কৰিছোঁ আপোনাক ধন্যবাদ অলপ অপাৰেশ্যনটোত হেৰি আছিলে অলপ কিন্তু যথেষ্ট কষ্ট উঠিবলৈ টিংখন এনেকুৱা উঠিব নোৱাৰি কষ্টকৰ আৰু সেইকাৰণে বোলে নাই উদ্ধাৰ কৰিছোঁ এতিয়া ওপৰলৈ জানে নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ